আমসু মানে ফুল ফর্মটো আসলতে এজন বাংলাদেশীৰ কথাৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আসলতে আমাৰ নাই, কাৰণ শিলাদিত্য দেৱ ডাঙৰীয়া হৈছে এজন প্ৰকৃত বাংলাদেশী। আমসু মানে ফুল ফৰ্মটো অল আছাম মাইনৰিটি ষ্টুডেণ্টছ নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। তেওঁলোকে কাৰ কাম কৰিব? বাংলাদেশী মুছলমানৰে কাম কৰিব। সেইকাৰণে সেইটোৱে কৰি আছে, তেওঁলোকৰ ধৰ্ম তেওঁলোকে পালন কৰি আছে। কিন্তু আমি অসমীয়া মানুহসকলে আমাৰ নিজৰ কি দায়বদ্ধতা নাই নেকি নিজৰ ৰাজ্যৰ কাৰণে, নিজৰ মাটিৰ কাৰণে? এইকাৰণে যিসকল নিজক মানে এই মাটিৰ বুলি ভাবে, ভূমিপুত্ৰ বুলি ভাবে, তেওঁলোকে নিশ্চয় মাত মাতিব। উচ্ছেদটো গোটেই অসমত হৈ আছে আৰু হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ জনাওঁ যে ইমান বছৰ পিছত এজন আমি মুখ্যমন্ত্ৰী পাইছো যে ৰিস্ক লৈ পেলাই তেখেতে উচ্ছেদ কৰি আছে। আৰু তেখেতে এটা কথা কৈছে যে তেওঁ গোটেই জীৱনকাল লাগি যাব এইটো উচ্ছেদ কৰিবৰ কাৰণে, মানে ইমান মানুহ সোমাইছে। সেইটো আৰু ডাঙৰ কথা। অসমত আমি যেতিয়া অসম আন্দোলন চলি আছে তেতিয়াই গম পাইছিলো যে 80 লাখ বাংলাদেশী মুছলমান আছে। আৰু সেই সময়ত আন্দোলনৰ সময়ত পিছত যদি তেওঁলোকৰ ল'ৰা ছোৱালী পপুলেশ্যন বা আদাৰ ইনফিল্ট্ৰেশ্যন গোটেই কাউণ্ট কৰে তেতিয়াতো কোটিৰ ওপৰত হ'ব। আৰু কোটিৰ ওপৰত যদি মানে আপোনাৰ বাংলাদেশী মুছলমান অসমত ভৰি আছে, তেতিয়া নিশ্চয় ভাবিব পাৰে যে কিমান ভয়াৱহ হৈ আছে। আৰু সেয়াই নহয়, মোৰ যিটো ধাৰণা যে ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যবিলাকতো একো নহ'লেও 5 পৰা 6 কোটি বাংলাদেশী মুছলমান আছে। আৰু সেইবিলাক মানুহ কিন্তু আমাৰ অসমেদি সোমাইছে। এইকাৰণে এইটো এটা ভয়াৱহ এটা পজিশ্যন আহি গৈছে। কিন্তু এটা কথা কম, এয়া হিন্দুৱে হওক মুছলমানে হওক, ভাৰতীয় নাগৰিকসকলক মই অনুৰোধ কৰিম যে এতিয়া যি প্ৰকাৰে উচ্ছেদ চলি আছে, কোনোবাই সন্দেহযুক্ত মানুহ বা নতুন মানুহ যদি আহি আপোনালোকৰ গাঁৱত যদি বসবাস কৰিব চেষ্টা কৰে বা সোমাব চেষ্টা কৰে, তেওঁলোকক ৰোধ কৰিব লাগে, লোকেল পুলিচ ষ্টেচনক জনাব লাগে আৰু আটক কৰিব লাগে। প্ৰথম কথা হ'ল বাংলাদেশী মুছলমান সোমাল কেনেকে? দ্বিতীয়টো হৈছে যদি সোমাইছে তেওঁলোকে কাগজ পত্ৰ বনালে কেনেকে? আৰু যদি কাগজ পত্ৰ বনোৱাৰ পিছতে যদি ইলিগেলি চৰকাৰী মাটি, ৰিজাৰ্ভ ফৰেষ্ট, আমাৰ সত্ৰৰ মাটি, পিজিআৰ ভিজিআৰ যদি বেদখল কৰিছে, তো এইটোতো ডাঙৰ ইলিগেল কাম। এতিয়া কথাটো হৈছে যে আমি উচ্ছেদ কৰি আছে, আমি নিজে দেখা পাইছো। কিন্তু উচ্ছেদ কৰি পেলাইতো মাটিখিনি চৰকাৰে লৈ লৈছে, কিন্তু যোনে দখল কৰিছিল সেই মানুহখিনিৰ কি একশ্যন হৈ আছে? আজি কোনোবাই চুৰ কৰিলে তেওঁতো পানিচমেণ্ট হ'ব, পুলিচে আটক কৰিব, জেলত ভৰাব, আইনী প্ৰক্ৰিয়া ল'ব। কিন্তু আজি যিসকলে ইলিগেলি ক্ৰিমিনেলি তেওঁলোকে চৰকাৰী মাটি বেদখল কৰিছে, কৰাৰ পিছত খালি উচ্ছেদ কৰি যদি তেওঁলোকে এৰি দিয়া হয়, তেতিয়া তেওঁলোকেতো প্ৰশ্ৰয় পাব। আজি হোজাই অঞ্চলতো মানে কিমান গাড়ী সোমাই আছে, নতুন নতুন মানুহ আমি ধৰি আছো। আজি হাউলি অঞ্চলত আহিছো, ইয়াতো আহি পেলাই গম পাইছো যে এইবিলাক অঞ্চলতো গাড়ী সোমাই আছে, নতুন নতুন মানুহ আহি আছে। সেই মানুহবিলাক যদি তেনেকে সোমাই থাকে, তেনেহ'লে ট্ৰান্সফাৰ কৰি আছে, তো মানুহখিনি অসমৰ ভিতৰতে থাকি গ'ল। আমি এইখিনি চিনাক্ত কৰিব লাগিব। আৰু ৰাইজ যেতিয়ালৈকে সচেতন নহ'ব, ৰাইজ যেতিয়া ৰাজপথত ওলাই নাহিব, অকলে চৰকাৰে যে কৰিব পাৰিব সেইটো নহয়। চৰকাৰেতো উচ্ছেদ কৰি আছে, কিন্তু নিজৰ থলুৱা মানুহখিনি, লোকেল মানুহখিনিতো ওলাব লাগিব ৰাজপথত। শিলাদিত্য দেৱ ডাঙৰীয়া হৈছে এজন প্ৰকৃত বাংলাদেশী, কাৰণ অসমত যদি বাংলাদেশী আছে, শিলাদিত্যৰ দৰে ব্যক্তি আচলতে অসমত বাংলাদেশী হিচাপে থিতাপি লৈছে। কাৰণ এইজন বাংলাদেশী মূলৰ নিজে মুখে স্বীকাৰ কৰিছে তেওঁলোকৰ পৰিয়াল ৰিফিউজি আছিলে, তেওঁলোকে 71ৰ পিছত আহিছে বুলি তেওঁ নিজে মুখে টকশ্ব'ত স্বীকাৰ কৰিছে। গতিকে তেনেকুৱা এজন ব্যক্তি আজি দেখিছোঁ যে অসম আৰু অসমীয়াৰ জাতিটো ৰক্ষা কৰাৰ কাৰণে হৰ্তা হৈ পৰিছে। আচলতে এইটো এটা হাঁহিৰ কথা হৈ পৰিছে। যিজন মানুহে নিজৰ মাতৃভাষা বাংলা বুলি কয়, যিজন মানুহৰ পাকঘৰ হওক, ডাঙৰ ঘৰ হওক, সকলোতে বাংলা লিখা মেলা কৰে, বাংলাত কথা কয়, আৰু সংবাদ মাধ্যমত আহি অসমীয়া কথা কৈ তেওঁ অসমীয়াটো জাহিৰ কৰিব বিচাৰিছে। আচলতে এয়াও এজন হৈছে নীলাজ, অসমৰ এজন নীলাজ ব্যক্তি, যাৰ কোনো লাজ নাই আচলতে। আৰু এয়াও আচলতে এনেকুৱা ধৰণে অসম চৰকাৰে আচলতে এৰি দিছে। তাৰ মানে শিলাদিত্য দেৱ ডাঙৰীয়া এনেকুৱা হৈছে যে ভিৰ বাছত যেতিয়া মানুহ উঠে, ছিট নোপোৱা যাত্ৰী, কাৰণ এতিয়া তাৰ কোনো ছিট নাই, তেওঁ এতিয়া ক'তো ছিট নাই। গতিকে তেওঁ বিভিন্নজনক গালি গালাজ পাৰি তেওঁ আচলতে বাছত বহিবৰ কাৰণে এটা ছিট বিচাৰি আছে। যে তেনেকুৱা এজন ব্যক্তি আচলতে অসমৰ কাৰণে ক্ষতিকাৰক। আৰু মই ভাবোঁ যে এই ধৰণৰ ব্যক্তিক অসমীয়া ৰাইজে বৰ্জন কৰা উচিত, কাৰণ এই শিলাদিত্যৰ দৰে ব্যক্তিয়ে আচলতে অসমখন ধ্বংস কৰি পেলাইছে। আৰু আজি অসমীয়া জাতিটোৰ ৰক্ষা কৰাৰ ঠিকা ল'বৰ কাৰণে ওলাই আহিছে। আৰু তেওঁ আজি মই দেখিলোঁ যে তেওঁ এটা কথা কৈছে যে মই যিটো আগতে অভিযোগ কৰিছিলোঁ যে শিলাদিত্য দেৱ বাংলাদেশী যদি অসমত আছে, এই বাংলাদেশীবিলাক অনা নিয়াৰ ক্ষেত্ৰত শিলাদিত্য দেৱ ডাঙৰ এজন ঠিকাদাৰ। কাৰণ ইয়াৰ আগতো তেওঁ বাংলাদেশত গৈ অসমৰ বাংলাদেশৰ পৰা কাগজ পাতি উলিয়াই আনিছে। 2014 চনত হোজাইৰ এজন ব্যক্তিক, চাহা নামৰ এজন ব্যক্তিক
বাংলাদেশী ডিক্লেয়াৰ কৰি বাংলাদেশলৈ পঠিয়াই দিছিল তাক ঘূৰাই আনি তেওঁ সজাইত চাহৰ দোকান দি দিছে আৰু তেওঁ কৈছে যে অসমেদি বাংলাদেশীবিলাক